হয় চাওক আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি অসমৰ বিভিন্ন প্ৰান্তত শিৱৰাত্ৰি উদযাপনৰ যি দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে দেৰগাঁৱৰ যি ঐতিহাসিক শিৱ মন্দিৰত পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাবলৈ লৈছো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা এই শিৱ মন্দিৰত পুৱাৰ পৰা ভক্তৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে মই বৰ্তমান উপস্থিত আছো দেৰগাঁও নেঘেৰিটিং শিৱ মন্দিৰৰ চৌহদত আছো এনেকৈ পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে দেৰগাঁও নেঘেৰিটিং শিৱ মন্দিৰত ভক্তৰ লানি নিচিগা ভিৰ আৰু বিশেষকৈ এটা কথা ক'ব লাগিব ইতিহাস প্ৰসিদ্ধ এই শিৱ মন্দিৰৰ যি পূজা অৰ্চনা এই পূজা অৰ্চনাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে তেওঁলোকে মনৰ অভিষ্ট পূৰণ হ'বৰ বাবে তেওঁলোকে ধূপ চাকি নৈবেদ্য শৰাই সঁফুৰা আগবঢ়ায় আৰু পৰম্পৰাগত ভাৱে এইবাৰো তেনেকৈ দেখিবলৈ পোৱা গৈছে এক সুন্দৰ এক নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব সুস্থ শিলাৰ ওপৰত প্ৰতিষ্ঠিত দেৰগাঁও ঐতিহাসিক শিৱ মন্দিৰৰ পৰম্পৰাগতভাৱে এইবাৰো এনেকৈ দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশৰ মাজত মহাশিৱৰাত্ৰিৰ মহা আয়োজন কৰা দেখিবলৈ পোৱা গৈছে মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও নেঘেৰিটিং শিৱ মন্দিৰত এক সুন্দৰ পৰিৱেশ পুৱাৰ ভাগত পূজা অৰ্চনা দেখিবলৈ পোৱা গৈছে লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁলোকে ধূপ নৈবেদ্য শৰাই আগবঢ়াইছে তেওঁলোকে আশা প্ৰকাশ কৰিছে আগন্তুক বৰ্ষটো যাতে সুন্দৰভাৱে পাৰ হয় মংগলময় হয় তাৰ বাবে তেওঁলোকে মহাদেৱৰ শ্ৰীচৰণত শৰাই সঁফুৰা আগবঢ়াইছে মন্দিৰৰ পুৰোহিত গৰাকী আছে তেখেতৰ পৰা জানিম বিশেষকৈ পৰম্পৰাগতভাৱে আপোনালোকৰ ইয়াতে যি পূজা অৰ্চনা আৰম্ভ হয় এক সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকৰ মহাশিৱৰাত্ৰি আয়োজন কৰা হয় এইবাৰো আপোনালোকে তাৰ ব্যতিক্ৰম নহয় কেনেকুৱা ধৰণৰ প্ৰস্তুতি বা কি আপোনালোকে কালিলৈ কি আপোনালোকে এই পূজা অৰ্চনা আৰম্ভ কৰিব নেকি হয় হয় মই দৌল পৰিচালনা মন্দিৰ পৰিচালনা কমিটিৰ প্ৰেচিডেণ্ট মোৰ নাম ৰিয়ান ভট্টু এই মহাশিৱৰাত্ৰি ভাগ পৰম্পৰাগত হিচাপে এনেধৰণে চলি আহিছে আজি যথেষ্ট পৰিমাণে মানুহৰ সমাগম হোৱাৰ সম্ভাৱনাও আছে প্ৰায় 40-50 হাজাৰ মানুহ হ'ব বুলি মনত আমি আশাবাদী এই মন্দিৰ ঐতিহ্য স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ ইয়াত প্ৰতিষ্ঠা কৰা ইয়াত আজি ৰাতি 8:15 আমাৰ বিশেষ পূজা ভাগত শিৱৰাত্ৰি মহাশিৱৰাত্ৰি পূজা ভাগত বহিব আয়োজন কৰিব আৰু 4 প্ৰহৰ পূজা ইয়াত সমাপন হ'ব আজি কিমান দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ বহু দূৰণিৰ পৰা আহিব মানুহ আমাৰ অকল দেৰগাঁও বুলি নহয় সদৌ অসমৰ ভিত্তিত সদৌ ভাৰতবৰ্ষৰ ভিত্তিতে প্ৰতিষ্ঠা কৰা মন্দিৰ ইয়াত যথেষ্ট পৰিমাণে মানুহৰ সমাগম বাহিৰৰ হয় এক সুন্দৰ পৰিৱেশৰ মাজত পূজা অৰ্চনা সমাপ্ত হ'ব কালিলৈ কিমান সময়ত আপোনালোকৰ পূজা আমাৰ ৰাতিপুৱা 5:15 পূজা আজি শেষ হ'ব কাইলৈ সমাগম মেলা হ'ব হয় হয় নিশ্চিতভাৱে এনেকৈ দেখিবলৈ পোৱা গৈছে মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌলত এনেকৈ পুৱাৰ পৰা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু পৰম্পৰা অনুসৰি এনেকৈ দেৰগাঁও ঐতিহাসিক শিৱ মন্দিৰত পূজা অৰ্চনা আৰম্ভ হয় মহাশিৱৰাত্ৰিত মহা আয়োজনেৰে শিৱৰাত্ৰি উদযাপিত কৰে আৰু বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহে তেওঁলোকে আশা প্ৰকাশ কৰে শৰাই সঁফুৰা ধূপ নৈবেদ্য আগবঢ়ায় তেওঁলোকৰ যি আশা থাকে তেওঁলোকৰ যি মনৰ সংকল্প থাকে তেওঁলোকে সেই মনৰ সংকল্প মনৰ আশা যি অভিষ্ট হয় সেই অভিষ্ট পূৰণ হয় বুলি তেওঁলোকে বিশ্বাস কৰে আৰু এইবাৰো তাৰ ব্যতিক্ৰম এনেকৈ পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌলত সুন্দৰভাৱে আয়োজন কৰা মহাশিৱৰাত্ৰিৰ মহা আয়োজন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা